আপোনালোকে চাই আছে ISL 2024-25 পইণ্টছ টেবল। এই পইণ্টছ টেবলখন লাষ্ট আপডেট কৰা হৈছে 29 ডিচেম্বৰ তাৰিখে। কালি 28 ডিচেম্বৰ তাৰিখে দুখন খেল অনুষ্ঠিত হৈ যায়। প্ৰথমখন খেল আছিল হায়দৰাবাদ FC আৰু ইষ্ট বেংগলৰ মাজত, আৰু এই খেলখন 1-1 গলত ড্ৰ হয়। আৰু দ্বিতীয়খন খেল আছিল চেন্নাই FC আৰু বেংগালুৰু FCৰ মাজত, আৰু এই খেলখনত বেংগালুৰু FCয়ে চেন্নাই FCক 4-2 গলৰ ব্যৱধানত হৰুৱায়। সেয়েহে আজিৰ পইণ্টছ টেবল এনেধৰণৰ। 1 নম্বৰত আছে ATK মোহন বাগান, 13 মেটচ খেলিছে 29 পইণ্ট। 2 নম্বৰত আছে বেংগালুৰু, 13 মেটচ খেলিছে 27 পইণ্ট। 3 নম্বৰত আছে গোৱা, 12 মেটচ খেলিছে 22 পইণ্ট। 4 নম্বৰত আছে উৰিষ্যা, 13 মেটচ খেলিছে 20 পইণ্ট। 5 নম্বৰত আছে মুম্বাই চিটি, 12 মেটচ খেলিছে 20 পইণ্ট। 6 নম্বৰত আছে নৰ্থ ইষ্ট ইউনাইটেড, 12 মেটচ খেলিছে 18 পইণ্ট। 7 নম্বৰত আছে পাঞ্জাৱ, 12 মেটচ খেলিছে 18 পইণ্ট। 8 নম্বৰত আছে জামছেদপুৰ FC, 11 মেটচ খেলিছে 18 পইণ্ট। 9 নম্বৰত আছে চেন্নাই FC, 14 মেটচ খেলিছে 15 পইণ্ট। 10 নম্বৰত আছে কেৰালা ব্লাষ্টাৰ্ছ, 13 মেটচ খেলিছে 14 পইণ্ট। 11 নম্বৰত আছে ইষ্ট বেংগল, 13 মেটচ খেলিছে 14 পইণ্ট। 12 নম্বৰত আছে হায়দৰাবাদ, 13 মেটচ খেলিছে 8 পইণ্ট। আৰু 13 নম্বৰত আছে মহম্মদন, 13 মেটচ খেলিছে 6 পইণ্ট। এই পইণ্টছ টেবলখন লাষ্ট আপডেট কৰা হৈছে 29 ডিচেম্বৰ তাৰিখে। এনেধৰণৰ ISLৰ পইণ্টছ টেবলৰ ডেইলি আপডেটবোৰ পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।